মিৰ্জাৰ পৰা অকমান দূৰতে শৰপাৰাৰ গেছ কুকাৰ তাৰে সন্মুখে এইখন হৈছে আৰবি ফিল্ড য'ত চলি আছে মাঘী মেলা 2024 য'ত আহিয়ে দেখিলো দুটা মহে ইয়াতে যুদ্ধ কৰি আছে য'ত এণ্টাৰ কৰাৰ কাৰণে আমি কাটি ললো টিকট যাৰ মূল্য 30 টকা তো গাইজ এইটোৱে হৈছে বিশ্বৰ সৰ্ববৃহৎ মেজি হয় এইটোৱে হৈছে বিশ্বৰ সৰ্ববৃহৎ মেজি যোনটোৰ উচ্চতা প্ৰায় 150 ফুটতকৈ অধিক আৰু তাৰ ওচৰতে এইটো হৈছে বিশ্বৰ সৰ্ববৃহৎ পেপা সৰ্ববৃহৎ মেজিটোৰ ওচৰতে আছে সৰ্ববৃহৎ পেপা যোনটো বজাবও পাৰি আৰু ইয়াতে থকা মেজি আৰু পেপা দুটা সৰ্ববৃহৎ হোৱাৰ কাৰণে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত স্থানো পাইছে ইয়াৰ উপৰিও এইফালে এইটো চেৰেকি আৰু এইফালে যতৰ আছে আৰু কিবা কিবি আছে মুঠতে ইয়াত কিছুমান অসমীয়া মানুহে ব্যৱহাৰ কৰা সামগ্ৰী দেখুৱাইছে আৰু মেলাখনৰ ভিতৰতে এইফালে এখন গাঁও বনাইছে তো গাঁওখনৰ ভিতৰত সোমাই যাব বলক বঢ়িয়াকৈ সোমাই আহিছে ইয়াতে বঢ়িয়াকৈ এখন চাং আছে য'ত উঠিব পাৰি মানুহ ঘৰত সোমোৱাৰ আগতে প্ৰথমতে ইয়াতে এখন আছে গৰু গাড়ী মানে গৰু গাড়ীটো থাকে গাঁৱলীয়া মানুহৰ কিন্তু গৰুকেইটা নাই বাৰু কিন্তু গৰু গাড়ীখন আছে কথাটো কি জানা না গৰুকেইটা খাই খাব গৈছে মানে গাঁৱলীয়া গৰু না ৰাতিও ঘূৰে দিনতো ঘূৰে এনেকুৱা মানুহ ঘৰত এণ্টাৰ কৰাৰ লগে লগে ইফালে আছে কুঁৱা এটা কিন্তু কুঁৱাটোৰ মানে খানা নাই খানব বোধ হয় দেই খানা নাই মানে এতিয়া বনাব লাগে বনাইছে এনেকুৱা হৈছে তথাপিও কোৱা আৰু দেখাত কিন্তু এটা বস্তু কৰিব লাগিছিল বোধ হয় চব বস্তু এটা লিখি দিব লাগিছিল কাৰণ চবেই নাজানে না আৰু কথাটো মানে হয়ও মানে কিছুমান বস্তুৰ আমি নাম নাজানিবও পাৰোঁ যদিও জানো কিছুমানত নাজানিব পাৰোঁ তো সেইকাৰণে নামবোৰ যদি লিখি থ'লে হয় বেছি ভাল হ'ল হয় তাৰপিছত এইফালে আছে ভঁৰাল ঘৰ তাৰপিছত এইফালে মুৰ্গী চুৰ্গী হোৱাৰ কাৰণে চাগে আছে ইয়াতে এইফালে ভঁৰাল ঘৰৰ ওচৰতে আছে ঢেঁকী গাইজ মানে মুৰ্গী বহুত আছে দেই লোকেল খবৰ চবৰ ভাল দে থাক একো নকৰোঁ এইফালে গাইজ আৰু এইটো হৈছে এটা উৰাল আজিকালি মানে বেছি দেখা পোৱা নাযায় এইবিধ বস্তু আৰু এইটো ঢেঁকীৰ দৰে গুড়া গুণাৰ দৰে ব্যৱহাৰ কৰে আৰু এইটো হৈছে মানুহ ঘৰত থকা ঘৰটো কি আছে এঘৰ মানুহৰ ঘৰত আৰু মানুহৰ ঘৰত এইখন হৈছে বিচনা মানে পালেং বুলি কয় এইবিলাক পালেং আৰু এখন আছে বিচনী তাৰপিছত ইফালে আছে টিভি বাকচ লেম্প ইফালে ভঁৰাল ঘৰ ইফালে মানুহৰ ঘৰ থকা ঘৰটো সমাপ্ত কৰি পেলাই ইফালে পিছফালে বঢ়িয়াকৈ বেৰা ৰাখিছে তামোলৰ ঢকুনাই দি বনোৱা বেৰা এখন আৰু মানুহ যাতে মানে এনেকুৱা বেৰা থাকে দেই আমাৰ এটা সময়ত আছিল এটা বিশেষ বস্তু দেখুৱাই দিয়ক আজিকালি যুগৰ সেইটো বস্তুটো নাই কিন্তু ইয়াতে আছে এই এণ্টেনা আমাৰ ঘৰতে এটা সময়ত আছিল এতিয়াও এণ্টেনাডাল ভিতৰত আমাৰ ঘৰত এনেই আছে কিন্তু এটা সময়ত ডাইৰেক্ট এনেকৈ একো চিষ্টেমতে আছিল আৰু এনেকৈ আমি চাইছিলোঁ এখন আমাৰ টিংকুৰে আছিল এটা সময়ত নহয় ঐ টিংকুৰে মাটি চাটি টানাৰ কাৰণে যে আনিছিল মৰো আছিল সেইমাখান বাতি না এখন হ'ল মাটিৰ বেৰা তাতে এৰি লাগছে কিন্তু মাটিৰ বেৰাখন চাই কিন্তু গমে নাপায় টেম্পৰাৰী আৰু দেখাত আৰু মাটিৰ বেৰা যেন পায় আৰু মানে সেনেকে বানাইছে থকা ঘৰটোৰ ওচৰতে এইফালে আৰু এটা ঘৰ আছে আৰু এইফালে মুৰ্গী কেইটা বান্ধি থৈ দিছে যোনটো সিঠা আছে সেইখিনিৰে মানে গাঁও পিহিছিল মানে গাঁও ধুতে মানে গা পিহিছিল আৰু দুদিনমান ফ্লিপকাৰ্টতো আছিল এইফালে আছে খেতিৰ সামগ্ৰীসমূহ যেনেকে এইখন মৈ আৰু এইফালে আছে নাঙল মানে এনেকে খেতি কৰা সামগ্ৰীখিনি আছে ইয়াতে ছাৰ গাঁৱলে মানুহ হৈ গ'লি নেকি দে ঠিকে আছে আৰু এইফালে এখন পাৰৰ বাহো আছে আৰু মানুহ ঘৰত তিৰোতা থাকে শাল বুয়ে এই শালো আছে কিন্তু শাল এতিয়া বোৱা নাই বোধ হয় নেকি বিহু চিহুকাল যে সেইকাৰণে ব্যৱস্থাটো ক'ত থৈ দিয়া নাই এনে শালখন থৈ দিয়া আছে এইটো মানে বঢ়িয়াকৈ গাঁৱৰ পৰিৱেশটো দেখাইছে গাঁৱৰ পৰিৱেশ মানে এঘৰ মানুহৰ দেখুৱাইছে চাগে মানে বঢ়িয়াকৈ বহুত ঠাই থাকে আগৰ মানুহৰ মানে বহুত ঠাই আছিল না তো সেই বহুত ঠাইতে প্ৰথমতে এইটো মানুহৰ থকা ঘৰ আছে তাৰপিছত এইফালে আছে ভঁৰালটো আছে ঢেঁকী আছে বাকী এইটো আছে ইয়াতে অলপ চাই দিবিচোন অলপ চাই দিবি এইটো আছে পাকঘৰ আৰু ভিতৰত আপোনালোক দেখুৱাই দিওঁ আৰু বিহুৰ সময় যে সেইকাৰণে ইয়াতে চৌকাখনত পাত চৰু এখন ৰাখি থৈ দিছে লগতে মানে গাঁৱলীয়া মানুহৰ পাকঘৰত যি থাকিব লাগে সেইখিনি বস্তু দেখুৱাইছে ইয়াতে আৰু ঘৰতো থাপনা থাকে এইটো বাহিৰত এনেকৈ বঢ়িয়াকৈ থাপনা এখন ৰাখিছে তুলসী আছে থাপনা বঢ়িয়াকৈ চাকি তাকি দি থৈ দিছে তামোল চামোল আছে খালি তামোলকেইডাল সৰু আছে কোনে বুটছি বাৰু দেই গাইজ আৰু এইটো হৈছে খাঙাৰা য'ত গৰুক মানে খেৰ দিয়ে আৰু এইফালে আছে পুঁজিটো য'ৰ পৰা মানে খেৰ আনি পেলাই গৰুক দিয়ে আৰু এইফালে কলগছো পুতি দিছে আনকি ইয়াতে কল লাগিও আছে আৰু কল ফুলো লাগি আছে এইফালে কচুও আছে গাইজ আৰু মানুহ ঘৰত মানে বহুত বস্তু আছে এইফালে মানে পুখুৰী চুখুৰীও আছে মাছ মৰা সামগ্ৰীৰ নামটো কচোন কোনোবাই যদি জানে তেনেহ'লে কমেণ্ট কৰি ক'ব বাকী এইফালে আছে জাকৈ চালনী আৰু এইফালে খালৈ এনেকৈ আৰু মাছ মৰা কিছুমান সামগ্ৰী ইয়াতে আছিল আৰু এইফালে এইখন হাতজালো আছে গাইজ এটা পুখুৰী বঢ়িয়াকৈ পুখুৰী আছে কিন্তু চাইডে পানী নাই মাত্ৰ এটা জেগাতে পানী আছে ইয়াতে পানী আছে কেৱল মানে গছ চছ পুতি থৈ দিছে তামোল গছ কিবা গছ এই বাঁহ গছো আছে এইবিলাক দেখিছে বাঁহ গছো পুতি থৈ দিছে একদম আৰু খেতি চেতি কৰিলে যে এনেকৈ মুখ নলগাৰ কাৰণে দি থৈ দিয়ে ইয়াতে দি থৈ দিছে আৰু গাঁওখনৰ ওচৰতে এজনী আইতাই ইয়াতে এখন বজাৰ দিছে য'ত মানে গাঁৱলীয়া বহুত সামগ্ৰীয়ে পোৱা যায় বাকী ইফালে গাঁওখন ইফালে আছে তাৰপিছত আৰু প্ৰগ্ৰেম হৈ আছে বৰ্তমান
মানে গাইজ ইয়াতে এইখন আছে, ইয়াত য'ত চিগনেচাৰ আপোনালোকে মনৰ কিবা ইচ্ছা আছে লিখি দিব পাৰে। তাতে গাইজ এটা বঢ়িয়াকৈ বস্তু লেখা আছে, ইয়াতে লেখা আছে 30 টকা এনে গেল। আৰু এইফালে এখন দুখন কৰি বহুত কেইখন দোকান আছে। দোকান মানে ইয়াতে কিবা খাব পৰা দোকানো আছে আৰু কিবা কিনিব পৰাও আছে, লগতে খেলা খেলিব পৰা দোকানো আছে। আৰু আহি একদম লাষ্টৰ দোকানখন পাইছো, য'ত মানে ইয়াত গ্লাছ কেইটা আছে, তো 3 বাৰত মানে পেলাব লাগে। তো 3টা বল দিয়ে, 3টা বলত 20 টকা লয়। আৰু এই মানুহজনে এতিয়া জিকি গ'ল, মানে তেখেতে 4 বাৰ ট্ৰাই কৰিলে কিন্তু নোৱাৰিলে। 5 নম্বৰ বাৰত তেওঁ পাৰিলে, মানে তেওঁ 5 নম্বৰ বাৰত গোটেইকেইটা বটল পেলাই দিলে। তো তেনেকে তেওঁ 1 প্লেট কণী পালে, মানে জিকিলে কণী পায়। আৰু এনেকে আমাৰ বাবুদাই এতিয়া বৰ্তমান বল মাৰৰ কাৰণে ৰেডি। 20 টকা আমাৰ বাবুদাৰ, 20 টকা খেদালা আৰু 20 টকা খেদালা। খেদাব মানে পাৰব পাৰে কিন্তু নৰে, পাৰব না মৰব নৰব, পাৰব পাৰে। বাবুদাৰ এবাৰ 3 নম্বৰ বাৰ মাৰব, একদম আজু হৈ পেলাই গেছি পুৰা। 60 টকা গেল। জানে 100 টকা খৰচ কৰি পেলাই দিয়া আহিলা, কণী জনী নাপালা। আৰু এইফালে পুতলা নাচ চলি আছে।